শিক্ষক নিযুক্তি হোৱা নাই এই কথাটোত মই দুটামান মিচিং ৰাইজক আৰু আমাৰ যিসকলে শিক্ষকতা কৰিব বিচৰা বা আমাৰ যিসকলে টেট পাছ কৰি থৈছে বা BEd ডিগ্ৰীধাৰী আছে এখেতসকলক মই অনুৰোধ জনাব বিচাৰিছোঁ। এইটো আমাৰ আৰম্ভণি। 40 বছৰ লাগিলে মিচিং ভাষাৰ আন্দোলন। এই আন্দোলনৰ ফলত আজিৰ দিনত অসম চৰকাৰৰ পৰা আমি জাতীয় সংগঠন আৰু অসম চৰকাৰৰ লগত লগ লাগি আলোচনাৰ জৰিয়তে আমি এতিয়াও হোৱা নাই প্ৰথম 200খন স্কুলত প্ৰথমবাৰৰ কাৰণে অহাকালিৰ পৰা 2 এপ্ৰিলৰ পৰা মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন বা মিচিং ভাষাৰ মাধ্যমটো পঢ়োৱাৰ সিদ্ধান্ত অসম চৰকাৰক কৰাইছোঁ। নিশ্চিতভাৱে আমাৰ শিক্ষক নিযুক্তি হ'ব লাগিব, কিন্তু আমি এতিয়া গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি যিটো পাইছোঁ বা আলোচনা কৰি যিটো দেখা পাইছোঁ বা যিটো এতিয়া 200খন স্কুলত পঢ়াব, সেই স্কুলবোৰত দুজনকৈ তাতে যিসকলে কৰি আছে সেই শিক্ষকসকলকে ট্ৰেইনিং দিয়াই তেখেতসকলক পঢ়োৱাৰ সিদ্ধান্ত অসম চৰকাৰে কৰিছে। নিশ্চিতভাৱে আমি আপোনাৰ জৰিয়তে আমি নতুন প্ৰজন্মৰ আমাৰ প্ৰত্যেকজন আমাৰ নতুন প্ৰজন্মসকলক মই জনাব বিচাৰিছোঁ যে নিশ্চিতভাৱে অনাগত দিনত আমি আৰু 400খন স্কুল লোৱাৰ কথা গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি আছোঁ। তেতিয়া 200 প্লাছ 400 600 স্কুল হ'ব, 100% মিচিং ল'ৰা ছোৱালী থকা স্কুলবোৰক। নিশ্চিতভাৱে সেইবোৰ 400খন স্কুল বা 200 প্লাছ 400 600 স্কুলত অনাগত দিনত নিশ্চিতভাৱে শিক্ষকৰ প্ৰয়োজন হ'ব আৰু সেই সম্পৰ্কত আমি গভৰ্ণমেণ্টৰ লগত আলোচনা কৰিম। আমি এখেতসকলক জনাব বিচাৰিছোঁ প্ৰথমবাৰৰ কাৰণে ঐতিহাসিকভাৱে 40 বছৰ আন্দোলন কৰাৰ পাছত প্ৰথমবাৰৰ কাৰণে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন বা 200খন স্কুলত আমাৰ মিচিং ভাষাটো পঢ়োৱাৰ সিদ্ধান্ত কৰিছে। এই সিদ্ধান্তটো আৰম্ভ কৰোঁ প্ৰথমে, তাৰপিছত আপোনালোকৰ জৰিয়তে আপোনালোকক লগত লৈ আমি নিশ্চিতভাৱে গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি আপোনালোকৰ যিবোৰ অভাৱ অভিযোগ বা আপোনালোকৰ যিবোৰ কথা বতৰা আছে সেই কথা বতৰাবোৰক আমি চৰকাৰক অৱগত কৰিম আৰু চৰকাৰৰ লগত আলোচনাৰ জৰিয়তে আপোনালোকৰ যিবোৰ সমস্যা আছে এই সমস্যাবোৰ সমাধান কৰাৰ আমি TMPK পোষকতা কৰোঁ।